সমস্যা এগুলোও উল্টে মাথা নষ্ট হয়ে যায় আছি অলপতে মই কিনি আছোঁ দুইটা হান লং এইগিলাখান দি বান্ধি মুখত জ্ঞান দি তুলিছে দি বান্ধি তাৰপিছত মাৰ দি বেয়া হৈছে এই দুটা এনেকৈ আছে কিছু ঘৰ পাৰা মই বোলো নাই নাই বুলি কৈ এটা পিছে মুখত সপা দি আহি ইটো বাইদেউত বান্ধিছে আনি কিছু মাছত মাৰি মাৰিলা হ'ল তোমার সামনে বসে গেল আর এই মেয়ে তো খাবো না থে আর দিদিকে বাইক করে কেইজন মান আছিল পাঁচজন দরজা বান্ধা মারা গেছিল পাখৰ ঠেলি এগলা তোমাৰ এটা হ'লেও নুঠে এটা বস্তু মিলাই আছে সমস্যা এগুলোও উল্টে আৰু করছি এগুলো গোটা সাইডে ভালো উঠতে মোবাইল থেকে স্মার্টফোন নিয়ে তোর মতো আছে সেইফালেও আছে নেকি মাথা নষ্ট হয়ে যায় আছি এইখিনি সন্ধ্যা সন্ধ্যা আপোনাৰ নাম দ্বিজেন বৰ্মন এই ঘটনাখিনি মোৰ আহে মই ধুতি চাৰ্ট পিন্ধি আছিলোঁ তাৰপিছত এনাইতে ঘৰ ভাড়া বিচাৰি দুজন মানুহ আহে দুজন মানুহ আহিছিল দুজন মানুহ আহি সুধিছে বোলে ঘৰ ভাড়া আছেনে এই এষাৰ কবাই নাপালোঁ আহি পেলাই মোক পিছফালে দি হেঁচা মাৰি ধৰিছে আৰু সি লেটাৰ লৈ পেলাই কোবা মোৰ কোনো নাছিল মানুহ নাছিল তাৰ পৰা মোক চেৰাখানত থৈ হাতে ভৰি বান্ধি চববিলাক কিবা এটা লগাই দিছে পিছত দেখি দি পেলাই মোক এটা বহাই বান্ধি থৈ দিছে মুখে সময়টো 11:30 সুধিছে 11:30 প্ৰায় আধা ঘণ্টাৰ বেছি ইয়াতে ভিতৰে নিলাম বহুতখিনি টকা পইচা গোটাইখিনি সঞ্চয় টকা আছিল 2.5 লাখ তাৰপিছত স্মাৰ্টফোন এটা আনিছে এই মোবাইল এটা আনিছে প্ৰায় 20,000 এইখিনি বস্তু নিছে টিভি নিছে কি এৰে নিছে বাহিৰত কিবা আছিলে নেকি বাহিৰৰ নাই বেলেগা বস্তু নাই সেইখিনি গোটাইকেইটাৰ 5জন আছিল 5জনে হেৰিত ভৰাই লৈ গুচি গৈছে তোৰ তাকে যোৱা হৈছে এতিয়ালৈকে আহিব ঘৰ ওচৰতে হয় ওচৰতে গম মানে নাই গম পোৱা নাই মোক মোটামুটি 11টামান বজাত মই মানে খালোঁ কাপোৰ ধোৱাতে মোক 3জন আছে তেতিয়া মই সুধিছোঁ ঘৰ ভাড়া আছে নেকি মই বোলো ইহঁতৰতো ঘৰ ভাড়া নাই কৈছে মানুহ নাই নেকি সিহঁতৰ ঘৰত মই বোলো মানুহ নাই মানে বাইদেউ স্কুলত গৈছে দাদা ঘৰত আছে এনেকৈ কৈছোঁ কওঁতে তাৰপিছত সিহঁতে বাইকখন লৈ পেলাই সিফালে গুচি গ'ল গুচি যাওঁতে ময়ো ঘৰত গ'লোঁ অলপ সময়তে থিয়া দিলোঁ তাৰপিছত কোনো নাই আৰু তাৰপিছত দাদা কেতিয়া আহিছে গম নাপাওঁ দাদা আহি পেলাই দাদাক বান্ধি থৈ দিছে এই দিন দুপৰীয়া এনেকুৱা হ'ব কোনে গম পায় অলপমান গেলে মেইন টাউনখন পায়ে আৰু দুপৰীয়া যেনেকৈ দিন ডকাইত হ'ব কোনোতো গম নাপায় নহয় সেইকাৰণে দাদা যেতিয়া মই তাকে গেছি তেতিয়াহে গম পাইছোঁ দাদাক বান্ধি থৈ দিছে দাদাই বোলে কিবাকৈ মুখে দি এনেকৈ কামৰে ৰছীকেইডাল খুলিছে গামচাই দি বান্ধিছে বান্ধাতে পিছত দাদা গেছি যাই পেলাই কান্দি কৈছে পিছত বাইদেউক আৰু মই ফোন কৰি মাতি আনিছোঁ স্কুলৰ পৰাই বাইদেউ আৰু আহিলাক আহি পেলাই এইগিলা চালাক এতিয়া থানাত গেছি এজাহাৰ দিবা কিন্তু বৰ্তমান পুলিচ আহিব নাই তা আহিব চাগে পুলিচ এইখিনিয়ে কথা বেলেগত দেখা নাই আৰু কোনে জানে ইমান দিন দুপৰীয়াতে যে চুৰ হ'ব ডকাইত হ'ব এতিয়া মানুহ দেখোন থাকাই টান হ'ব হয় না ৰাতি হ'লেও বেলেগ কথা এনেকৈ হ'লে ৰাতিটো মানুহ যাব দেখোন
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।